নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, ভাৰতীয় সংবিধানৰ জনক বুলি কাক কোৱা হৈছিল? ভীমৰাও আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, বি.এন. ৰাও, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি কোৱা হৈছিল। তাৰে পিছৰ প্ৰশ্ন, কোনটো পৰ্বত শ্ৰেণীত K2 শৃংগ অৱস্থিত? অপশ্যন কেইটা হৈছে পূব কাৰাকোৰাম পৰ্বতমালা, হিমালয় পৰ্বতমালা, পীৰ পাঞ্জাল, জামাইকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, পূব কাৰাকোৰাম পৰ্বতমালাত K2 শৃংগ অৱস্থিত। নেক্সট কুৱেশ্যন, মিছ ৱৰ্ল্ড জয়ী হোৱা প্ৰথম ভাৰতীয় আৰু এছিয়াৰ মহিলাগৰাকীৰ নাম কি? কাজল, ৰাণী মুখাৰ্জী, প্ৰিয়ংকা চোপ্ৰা, ৰীতা ফাৰিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ৰীতা ফাৰিয়া। তাৰে পিছৰ প্ৰশ্ন, ইংলেণ্ডক কোনে বেনিয়ানৰ দেশ বুলি কৈছিল? নেপোলিয়ন, থমাছ হিউজ, হেনৰি ক্লাৰ্ক, উইলিয়াম হকিং। শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ডক বেনিয়ানৰ দেশ বুলি কৈছিল নেপোলিয়নে। অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছ, ফ্ৰান্স, চীন, বেইজিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, পেৰিছ। তাৰে পিছৰ প্ৰশ্ন, ঘাগ্ৰা যুদ্ধ বাবৰ আৰু কাৰ মাজত হৈছিল? মাহমুদ লোদী, ইব্ৰাহিম লোদী, ৰাণা প্ৰতাপ, ছত্ৰপতি শিৱাজী। শুদ্ধ উত্তৰ অপশ্যন ক, মাহমুদ লোদী। ইবন বটুতা কোন ঠাইৰ নিবাসী আছিল? পেৰিছ, চীন, নেপাল, মৰক্কো। শুদ্ধ উত্তৰটো হৈছে ইবন বটুতা মৰক্কোৰ নিবাসী আছিল। অপশ্যন খ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ব্ৰিটিছ সংসদত সদস্য হোৱা প্ৰথম ভাৰতীয় কোন আছিল? দাদাভাই নৌৰোজী, মহাত্মা গান্ধী, মতিলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰ অপশ্যন ক, দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজী ব্ৰিটিছ সংসদত সদস্য হোৱা প্ৰথমগৰাকী ভাৰতীয়। অসমৰ ছপাশাল পোনপ্ৰথমে অসমৰ ছপাশাল কোন চনত স্থাপন কৰা হৈছিল? 1844, 1848, 1878, 1889। শুদ্ধ উত্তৰটো হৈছে 1844। 1844 চনত পোনপ্ৰথমে অসমৰ ছপাশাল স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত হাতী দাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত? বৰপেটা, নগাঁও, নলবাৰী, তেজপুৰ। শুদ্ধ উত্তৰ অপশ্যন ক, বৰপেটা। অসমৰ বৰপেটা জিলা হাতী দাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত। উত্তৰ পূব ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ। শুদ্ধ উত্তৰ অপশ্যন গ, অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত অৱস্থিত। নিম্নলিখিত কোনজন প্ৰধানমন্ত্ৰীৰ ভাৰতীয় নোটত স্বাক্ষৰ আছে বা আছিল? মনমোহন সিং, নৰেন্দ্ৰ মোদী, অটল বিহাৰী বাজপেয়ী, জৱাহৰলাল নেহেৰু। শুদ্ধ উত্তৰ অপশ্যন ক, মনমোহন সিং। মনমোহন সিঙৰ স্বাক্ষৰ ভাৰতীয় নোটত আছিল। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? নৰনাৰায়ণ, গদাধৰ সিংহ, শিৱসিংহ, ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, নৰনাৰায়ণ। শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল নৰনাৰায়ণৰ শাসনকালত। তাৰে পিছৰ প্ৰশ্ন, ত্ৰিপুৰাক কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে? 1, 2, 3, 4। শুদ্ধ উত্তৰ হৈছে ত্ৰিপুৰাক ভাৰতৰ 2খন ৰাজ্যই আগুৰি আছে। অপশ্যন খ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, ধনানন্দক পৰাস্ত কৰি মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, অশোক, কনিষ্ক। শুদ্ধ উত্তৰ অপশ্যন ক, চন্দ্ৰগুপ্ত। ধনানন্দক পৰাস্ত কৰি চন্দ্ৰগুপ্তই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? পেৰিছ, ফ্ৰান্স, চীন, বেইজিং। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, পেৰিছ। তাৰে পিছৰ প্ৰশ্ন,
তিনিখন ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, যোগেন্দ্ৰনাথ হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে তিনিখন ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন খ যোগেন্দ্ৰনাথ হাজৰিকা। মৰণোত্তৰভাৱে তৰুণ গগৈ কোনটো বঁটা প্ৰদান কৰা হৈছিল? পদ্মশ্ৰী, পদ্মভূষণ, ভাৰতৰত্ন, পদ্মবিভূষণ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ পদ্মভূষণ। মৰণোত্তৰভাৱে তৰুণ গগৈক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ সকলোতকৈ দীঘল সুৰংগটোৰ নাম কি? জৱাহৰ সুৰংগ, অটল সুৰংগ, সুভাষ সুৰংগ, গান্ধী সুৰংগ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ অটল সুৰংগ। ভাৰতৰ সকলোতকৈ দীঘল সুৰংগটোৰ নাম হৈছে অটল সুৰংগ। তাৰে পিছৰ প্ৰশ্ন, লগতে আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, চাংগাই কোনখন ৰাজ্যৰ উৎসৱ? মণিপুৰ, মিজোৰাম, অসম, ত্ৰিপুৰা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক মণিপুৰ। চাংগাই হৈছে মণিপুৰ ৰাজ্যৰ এক সাংস্কৃতিক উৎসৱ। তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিলে, ধন্যবাদ।